হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি সাধাৰণ জ্ঞানৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে কোনটো শাক পাচলি খাব লাগে? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ গাজৰ, অপশ্যন বি লাও, অপশ্যন সি জিকা, অপশ্যন ডি আলু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গাজৰ। শ্বেম্পুৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? আপোনাৰ চাৰিটা অপশ্যন। অপশ্যন এ জাপান, বি আমেৰিকা, চি বাংলাদেশ, ডি ভাৰত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। নিগনিয়ে এক দিনত কিমান ঘণ্টা টোপনি মাৰে? আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 1 ঘণ্টা, বি 2 ঘণ্টা, চি 4 ঘণ্টা, ডি 6 ঘণ্টা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ঘণ্টা। দিনত কিমান ঘণ্টা বেছি টোপনি মাৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 1 ঘণ্টা, বি 2 ঘণ্টা, চি 3 ঘণ্টা, ডি 4 ঘণ্টা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ 1 ঘণ্টা। বেছি পৰিমাণে কফি খালে কোনটো বেমাৰ হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন। অপশ্যন এ ডায়েবেটিছ, অপশ্যন বি মূৰৰ বিষ, অপশ্যন চি পেটৰ বিষ, অপশ্যন ডি কেঞ্চাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেঞ্চাৰ। এয়াৰ ইণ্ডিয়া ফ্লাইট কোনখন দেশৰ কোম্পানী আছিল? আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ চীন, অপশ্যন বি আমেৰিকা, অপশ্যন চি ভাৰত, অপশ্যন ডি জাপান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি ভাৰত। কোনটো খাদ্য খালে মানুহৰ তেজ পৰিষ্কাৰ হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ তিতা, অপশ্যন বি মিঠা, অপশ্যন চি টেঙা, অপশ্যন ডি জাল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিতা। ভাৰতৰ কোনখন চহৰত প্ৰথমে মেট্ৰ' ৰেল চলোৱা হৈছিল? আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ মুম্বাই, অপশ্যন বি অসম, অপশ্যন চি কলকাতা, অপশ্যন ডি বেংগালুৰু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা। ৰাতিপুৱা খালী পেটত পানী খালে কোনটো ৰোগ নিৰাময় হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ কোষ্ঠকাঠিন্য, অপশ্যন বি কেঞ্চাৰ, অপশ্যন চি ডায়েবেটিছ, অপশ্যন ডি মেলেৰিয়া। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোষ্ঠকাঠিন্য। ৰেবিজ ৰোগ কোনখন দেশত বেছি পৰিমাণে হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ আফ্ৰিকা, অপশ্যন বি এছিয়া, অপশ্যন চি অষ্ট্ৰেলিয়া, অপশ্যন ডি চীন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এছিয়া। উট ভাৰতৰ কোনখন ৰাজ্যৰ চৰকাৰী প্ৰাণী? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ জম্মু কাশ্মীৰ, অপশ্যন বি গুজৰাট, অপশ্যন চি গোৱা, অপশ্যন ডি ৰাজস্থান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজস্থান। ৰাতি পলমকৈ খাদ্য খালে কোনটো বেমাৰ হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ডায়েবেটিছ, অপশ্যন বি গেষ্ট্ৰিক, অপশ্যন চি মেলেৰিয়া, অপশ্যন ডি কেঞ্চাৰ।
এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডায়েবেটিছ। প্ৰথমে এম্বুলেন্স সেৱা কোনখন দেশত আৰম্ভ হৈছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, বি চীন, চি ফ্ৰান্স, ডি ইউৰোপ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইউৰোপ। পৃথিৱীৰ কোনটো প্ৰাণীৰ হাড় আটাইতকৈ বেছি মজবুত? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বাঘ, অপশ্যন বি হৰিণ, অপশ্যন চি হাতী, অপশ্যন ডি গৰু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঘ। ৰাতিপুৱা খোজ কাঢ়িলে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? আপোনাৰ 4টা অপশ্যন দিয়া আছে। এ মেলেৰিয়া, বি কৰ্কট ৰোগ, চি হৃদয়ৰ ৰোগ, ডি পেটৰ বিষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৃদয়ৰ ৰোগ। কোনটো গছৰ পৰা উচ্চ ৰক্তচাপৰ ঔষধ তৈয়াৰ কৰা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ নিম, অপশ্যন বি তুলসী, অপশ্যন চি সৰ্পগন্ধা, অপশ্যন ডি জলকীয়া। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্পগন্ধা। মানুহে কোনটো প্ৰাণীৰ গাখীৰ খালে মানুহ পাগলা হ'ব পাৰে? মানুহে কোনটো প্ৰাণীৰ গাখীৰ খালে মানুহ পাগলা হ'ব পাৰে সুধিছে। আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ঘোঁৰা, অপশ্যন বি গাধা, অপশ্যন চি হাতী, অপশ্যন ডি সিংহ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সিংহ। লেমুৰ লগত কি ব্যৱহাৰ কৰিলে শৰীৰৰ ছাল দ্ৰুত সুন্দৰ হয়? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন এ চিনি, অপশ্যন বি লেবু, অপশ্যন চি আদা, অপশ্যন ডি হালধি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিনি। কলৰ মোচা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ মেলেৰিয়া, অপশ্যন বি কেঞ্চাৰ, অপশ্যন চি ডায়েবেটিছ, অপশ্যন ডি ছুগাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডায়েবেটিছ। আমৰ লগত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাত, অপশ্যন বি পানী, অপশ্যন চি গাখীৰ, অপশ্যন ডি দৈ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দৈ।